সোহানালাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। নগাঁও জিলা আয়ুক্তৰ কঠোৰ পদক্ষেপ। একেলগে 146 জন লাট মণ্ডল আৰু কানন গৌক বদলিৰ নিৰ্দেশ দিলে জিলা আয়ুক্তই। মহানগৰী বৈশিষ্ট্যত ভয়ংকৰ পথ দুৰ্ঘটনাত এটাতে নিহত হ'ল স্কুটি চালক পৈশম হৈগ নুমে। নিহত 23 বছৰীয়া যুৱকজনৰ ঘৰ ডিমা হাছাউত। মেট্ৰিক্স ফাইট নাইট 17 অৰুণাচলৰ সোনম জুম্বাৰ জয়লাভ। দিল্লীত অনুষ্ঠিত মেট্ৰিক্স ফাইট নাইট 17 জ্বলিল সোনম। জম্মু কাশ্মীৰৰ কুলগাম জিলাৰ আখল দেৱছৰ অঞ্চলত তৃতীয় দিনৰ বাবে সেনাৰ অভিযান অব্যাহত। অভিযানত দেওবাৰে এটা সন্ত্ৰাসবাদী নিহত। শনিবাৰে অভিযানত নিহত হৈছিল দুটাকৈ সন্ত্ৰাসবাদী। নিশা মহানগৰীৰ ভিন্ন স্থানত পৌৰ নিগমৰ উচ্ছেদ অভিযান। কমাৰ্চ পইণ্টৰ লগতে আন কেইবাটাও স্থানত উচ্ছেদ চলিল প্ৰশাসনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুত ভাল মানুহ, তেওঁ সংখ্যালঘুৰ বহু ভাল কাম কৰিছে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ এই মন্তব্য। উত্তৰ প্ৰদেশৰ গোণ্ডাত ভয়ংকৰ পথ দুৰ্ঘটনা। পৃথ্বীৰাজ মন্দিৰ অভিমুখী বলেৰো বাহন দুৰ্ঘটনাগ্ৰস্ত। থিতাতে মৃত্যু হৈছে 11 জনকৈ ভক্তৰ। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত মহিলা SPG কামাণ্ডো। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত উত্তৰ পূৰ্বৰ যুৱতী। মণিপুৰৰ আদাসু কাপেশা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ অন্তৰ্ভুক্ত। বশিষ্ঠত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ। মেঘালয়ৰ নংবাহৰ পৰা গ্ৰেপ্তাৰ ফ্ৰিদালিন ধৰক 24 জুলাই নিশা সংঘটিত কৰিছিল এই হত্যাকাণ্ড আৰু কাঠেৰে মৰিয়াই হত্যা কৰা হৈছিল মেঘালয়ৰ এজন যুৱকক। খৈৰঙীয়া ৰেল জংচনত RPFৰ সফল অভিযান আৰু অভিযানত 50 কেজি গাঞ্জা জব্দ কৰিছে। নামনিমুৱা নাহৰলগুন ৰেলত চলিছিল অভিযান। ৰেলখনৰ শৌচালয়ৰ ভিতৰৰ পৰা জব্দ কৰে ওজন পৰিমাণৰ গাঞ্জাখিনি। আৰু এয়া আছিল সোহানালাইভৰ টপ 10 বাতৰি। এনেধৰণৰ টপ 10 বাতৰি মোৰ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সোহানালাইভ।